হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, অৰ্থাৎ আপোনালোকে পিএম কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিবলৈ গৈ আছে বা আপোনালোকে 19 নম্বৰ কিস্তিটো লাভ কৰিছিলে, সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ কাৰণে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে, যদিও প্ৰায়বোৰ হিতাধিকাৰীয়ে নাম কটা যাব, অৰ্থাৎ 20 নম্বৰ কিস্তিৰ পইচা লাভ কৰিব নোৱাৰিব, 19 নম্বৰ কিস্তিতে অন্ত পৰিব লাগিব। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী হয়, অৰ্থাৎ পিএম কিষাণ আঁচনি আপুনি লাভ কৰি আহিছে আৰু 20 নম্বৰ কিস্তিৰ সময়সীমা কিন্তু অতি সোনকালে আহি আছে, আপোনালোকে অতি সোনকালে 20 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব। যদিও বহু কৃষকে অৰ্থাৎ আপোনালোকে পিএম কিষাণৰ হিতাধিকাৰীসকলে এই আঁচনিৰ পৰা বঞ্চিত হ'ব। আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, অৰ্থাৎ আপোনালোকে আগৰ পৰাই পইচাটো লাভ কৰি আহিছে, কিন্তু হঠাৎ কিন্তু কেইবাটাও কাৰণত আপোনালোকৰ কিস্তিটো হঠাৎ বন্ধ হৈ যাব পাৰে। কি কাৰণত হঠাৎ আপোনাৰ পিএম কিষাণৰ আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হ'ব বা আপোনাৰ যিটো পিএম কিষাণৰ অফিচিয়েলি যিটো লিষ্ট আছে, সেই লিষ্টৰ পৰা আপোনাৰ নামটো হঠাৎ কটা যাব পাৰে। কি কাৰণত আপোনাৰ নামটো কটা যাব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেই তথ্যটো আপোনালোকক ভাঙি পাতি মই আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদি আপুনি এতিয়াও আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো আপোনাৰ লিংক কৰা নাই বা আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে আৰু আপোনাৰ বেংকৰ একাউণ্টত সেইটো মোবাইল নাম্বাৰ লিংক থকা হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ পিএম কিষাণৰ পইচাটো আপোনাৰ ডাইৰেক্ট আপোনাৰ বেংকলৈ আহিব আৰু আপোনাৰ বেংকৰ একাউণ্টত আপোনালোকে পাই যাব। কাৰণ চৰকাৰে যেতিয়াই যিকোনো আঁচনিৰ টকা দিয়ে, তেতিয়া কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডৰ নাম্বাৰত দিয়ে আৰু আপোনাৰ একাউণ্টলৈ আহে, যদি আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ লগত লিংক হৈ থাকে। আৰু যদি আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ লগত যদি বেংকৰ একাউণ্টটো লিংক নাথাকে, তেন্তে কিন্তু আপোনালোকৰ পইচাটো নাহে আৰু আপোনালোকৰ অসুবিধা হয়। এইটো হৈছে 1 নম্বৰ কাৰণ। আৰু 2 নম্বৰৰ কাৰণত আপোনালোকৰ আছে, যদি আপোনালোকে যিসকল পিএম কিষাণৰ হিতাধিকাৰী হয়, সঁচাকৈ আপোনালোক এজন যোগ্য হিতাধিকাৰী হয়, আপোনালোকৰ ভাৱে আপোনাৰ যিটো আপোনাৰ মাটিৰ যিটো আপোনাৰ প্ৰমাণপত্ৰ আছে, সেই প্ৰমাণপত্ৰখিনি আপোনালোকৰ পৰীক্ষা কৰিব লাগিব আৰু আপোনাৰ প্ৰমাণপত্ৰখিনি সঁচা হয় নে মিছা হয় আপোনাৰ পৰীক্ষণ কৰিব লাগিব। আপুনি ওচৰৰ CHC চেণ্টাৰত গৈ আপোনাৰ যিটো মাটিৰ যিটো প্ৰমাণপত্ৰ আছে বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, সেই ভিডিঅ'টো মই আগতে বনাইছিলোঁ, এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম। গতিকে আপোনালোকে গৈ পেলাই ভিডিঅ'টো কৰি পেলাই আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিব। আপলোড কৰাৰ পিছত কিন্তু আপোনালোকৰ হৈ যাব। তাৰপিছত আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে 2 নম্বৰত আপোনাৰ যিটো লেণ্ড ডকুমেণ্ট আছে, ডকুমেণ্টখিনি আপোনালোকৰ পৰীক্ষণ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ নামটো থাকিব আৰু আপুনি পিএম কিষাণৰ হিতাধিকাৰী হিচাপে আপুনি 20 নম্বৰ কিস্তি নহয় গোটেই কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব, যদি আপোনাৰ মাটিৰ ডকুমেণ্টখিনি আপোনাৰ ঠিক ঠাক আছে। যদি আপোনাৰ মাটিৰ ডকুমেণ্টখিনি যদি আপোনাৰ ঠিক ঠাক নাই বা বুল চুল আছে বা কিবাকিবি ফেক আছে, তেনেহ'লে কিন্তু আপোনাৰ নামটো কৰ্তন হ'ব আৰু আপুনি ইমানখিনিতে অন্ত পৰিব লাগিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত যিটো কাৰণ আছে, সেই কাৰণটো হৈছে আপোনালোকৰ যিসকলে EKYC সম্পন্ন কৰা নাই এতিয়ালৈকে, আপোনালোকে গৈ পেলাই সম্পন্ন কৰি লওক। মই আগতে এইটো ভিডিঅ' বনাইছিলোঁ, যিসকলে EKYCটো এতিয়া কৰা নাই বা আপোনালোকে কৰিছে, আপোনালোকৰ যিটো আছে, এইটো লিংকটো নাইকিয়া হৈ যাব পাৰে। গতিকে আপোনালোকে চেক কৰি ল'ব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো EKYC লিংক কৰাৰ আপোনাৰ ভিডিঅ'টো আছে, আপোনালোকে ভিডিঅ'টো চাই পেলাই আপোনালোকে EKYCটো সম্পন্ন কৰিব পাৰিব। আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আপোনালোকৰ কি কাৰণত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে বা আপুনি পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। নিশ্চয় আপোনালোকে এই কামবোৰ কৰিব বা আপোনালোকে এই কামবোৰ কৰিলেহে আপোনাৰ পিএম কিষাণৰ হিতাধিকাৰী হিচাপে আপুনি 20 নম্বৰ কিস্তিও নহয় গোটেই কিস্তিখন আপোনালোকে যেতিয়ালৈকে পিএম কিষাণ আঁচনিখন থাকিব, তেতিয়ালৈকে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। ইয়াৰ পিছত মই আপোনালোকক ক'ম যে আপোনালোকে যিসকল পিএম কিষাণৰ হিতাধিকাৰী হয়, সেইসকলে আপোনাৰ 20 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব পাৰিব। চাওক, আপোনালোকৰ 20 নম্বৰ কিস্তিৰ যিটো সময়সীমা আছে, সেই সময়সীমাটো চৰকাৰে ইতিমধ্যে বান্ধি দিছে। চাওক, চৰকাৰে কিন্তু এতিয়ালৈকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ডেটটো ডাইৰেক্টলি এনেকৈ দিয়া নাই যে অমুক তাৰিখে আপোনালোকে পইচাটো পাব। চৰকাৰে কিন্তু এইটো ঘোষণা কৰিছে যে আপোনালোকে জুন মাহত পইচাটো লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপুনি আমাৰ চেনেলত যদি নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পিএম কিষাণৰ এই কি কাৰণত পইচাটো লাভ কৰিব নোৱাৰিব বা আপোনালোকৰ কি ডকুমেণ্ট লাগিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই এই কামবোৰ কৰিব পাৰে। ধন্যবাদ থাকিল সকলোলৈ।